হাই গাইজ, শুভ দুপৰীয়া যাইছিলোঁ। আজি গৰম কেনে ন, গৰমৰ কাৰণে থাকিব পৰা নাই আৰু ইমান গৰম দিছে। তাৰ কাৰণে মই বনাই লৈছোঁ গৰমতে খাবৰ কাৰণে। ইমান গৰমত আৰু থাকিব নোৱাৰি, খাবৰ কাৰণে বনাই লৈছোঁ। এয়া চৰ্বত, নেমু চৰ্বত হয়, নেমু চৰ্বত বনাই লৈছোঁ মই। কিনা চৰ্বত ঠাণ্ডাবিলাকতকৈ এই নেমু চৰ্বত খুব ভাল হয়নে নহয়, আপোনালোকে জানেই। এই গৰমত প্ৰায় এনেকৈ নেমু চৰ্বত বনাই কেনে খাব লাগে। সেইকাৰণে মই বনাই লৈছোঁ। গৰমত থাকিব নোৱাৰি, এতিয়া আৰু খাম। আৰু ইমান আৰু গৰম দিব লাগেনে আৰু হ'ল বুলি আৰু দিবই দেচোন। আৰু গৰম দিলেও সহ্য কৰিব পৰাকৈ দিব লাগে, কিন্তু ইমান দিয়ে আৰু বতৰৰ কথা ক'বই নোৱাৰি। বৰষুণ দিলে বৰষুণ দিয়ে থাকে। এতিয়া মই নেমু চৰ্বত সানি খাই লওঁ ইমান গৰমত। আৰু আপোনালোকে কি বনাই খালেনে এনেকৈ নেমু চৰ্বত? এনেকৈ বনাই খাব আকৌ। নেমু চৰ্বত খুব ভাল শৰীৰৰ কাৰণে, আপোনালোকে খাব দেই। এনেকৈ বনাই দোকানৰ বা বজাৰৰ পনীয়া বস্তুতকৈ ঘৰত এনেকৈ বনাই খালে বেছি ভাল, স্বাস্থ্যৰ কাৰণেও ভাল। বাই বাই, আজিলৈ এৰিছোঁ। আপোনালোকে ভালে থাকক, সুস্থ থাকক। বাই বাই।